নতুন নিয়ম আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে নতুন নিয়ম আহিছে অৰুণোদয় 3ৰ বাবে যদি আপুনিও অৰুণোদয় 3ৰ আবেদনকাৰী বা আবেদন কৰিম বুলি ভাবিছে তেতিয়া হলে বিভিন্ন যি নথিপত্ৰৰ কথা কৈছে সেই নথিপত্ৰসমূহ সযতনে সংগ্ৰহ কৰক লগতে যিসমূহ ক্ৰাইটেৰিয়া বা যোগ্যতাৰ কথা কোৱা হৈছে কেবিনেটত সিদ্ধান্ত লোৱা হৈছে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ কেবিনেটত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত অৰুণোদয় 3ৰ বাবে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেতিয়া হলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অহা ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3ৰ বাবে আবেদন কৰিব পাৰিব পৰ্টেল মুকলি কৰা হ'ব অৰুণোদয় 3ৰ বাবে 12 লাখৰো অধিক লোকে আবেদন কৰিব পাৰিব বা 12 লাখ লোকে অৰুণোদয় আঁচনি পোৱা নাই আৰু যদি সেই আঁচনি 12 লাখে পোৱা নাই সকলোৱে আবেদন কৰিব পাৰিব অৰুণোদয় 2 আৰু অৰুণোদয় 3 বাবে আবেদন কৰা বা অৰুণোদয় 2 যি সকলে লাভ কৰিছে তেওঁলোকো অৰুণোদয় 3ৰ বাবে আবেদন কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে লগতে কৈছে যদি অৰুণোদয় 3 লাভ কৰিব বিচাৰে তেতিয়া হলে ৰেচন কাৰ্ড থকাটো বাঞ্ছনীয় ৰেচন কাৰ্ড নহলে অৰুণোদয় কেতিয়াও পোৱা নাযাব কাৰণ ৰেচন কাৰ্ডৰ লগত আধাৰ লিংক আপ থাকে আধাৰ লিংক থাকিলে তেতিয়া হলে সেই ব্যক্তিজনৰ তথ্যৰ বিষয়ে জানিব পৰা যাব এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যদি ৰেচন কাৰ্ড নাথাকে তেতিয়া হলে অৰুণোদয় 3 লাভ নকৰিব বুলি আজি কেবিনেটত সিদ্ধান্ত লৈছে আৰু সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আগন্তুক সময়ত যদি আপুনি অৰুণোদয় 3 আবেদন কৰিব বিচাৰে অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ পৰা পহিলা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব সেই অৰুণোদয় 3ৰ আবেদন প্ৰক্ৰিয়া আৰু ফেব্ৰুৱাৰী মাহত 2025ৰ ফেব্ৰুৱাৰী মাহত সেই প্ৰথম কিস্তি সোমাব অৰুণোদয় 3ৰ ধন সেয়ে আপুনি যদি আবেদন কৰিব বিচাৰে তেতিয়া হলে ৰেচন কাৰ্ডৰ লগত আধাৰ লিংক আপ কৰক আধাৰ কাৰ্ড লিংক কৰিলেহে আপুনি অৰুণোদয় 3 লাভ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000 কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই সেই কাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব অৰুণোদয় 2ৰ বেনিফিচিয়াৰী সকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰী নতুন হিতাধিকাৰী সকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰী সকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে কোনোবাৰ ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কন্ডিশন হল যে ৰেচন কাৰ্ড থাকা মানুহে অৰুণোদয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 নম্বৰত যিকোনো খবৰৰ বাবে